মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰমৰ গুনিয়ালগুৰি জিলা বৰপেটা অসম। মই এতিয়া আছো বৰপেটা ডিষ্ট্ৰিক্টৰ জয়পুৰ বজাৰতে আছো। জয়পুৰ বজাৰতে কিবা এটা দৃশ্য আপোনালোকক দেখাব বিচাৰিছো যে ইয়াতে এটা মুড়িৰ মিচিং খুলিছে আৰু মুড়ি উৎপাদন কৰি আছে, তাৰে দৃশ্য মই দেখাব বিচাৰিছো। অসমৰ কিছু দল সংগঠনক মই ক'ব বিচাৰিছো যে আপোনালোকে দল সংগঠন কৰি একমাত্ৰ চান্দা তোলাৰ ব্যস্ত লৈ আছে উজনি অসমৰ কিছুমান দল সংগঠনে। তাতকৈ অলপ বেলেগ ফালে মই দেখিবলৈ পাইছো যে অসমৰ এজন আমচু দলৰ গোটেই অসমৰ সেক্রেটারি হয়, তেখেতে এই দোকানটো স্টার্ট কৰিছে, স্টার্ট কৰি এই মুড়িৰ বনাই আছে আৰু অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰি আছে। আপোনাক মই প্ৰশ্ন কৰি আছো যে কিছুমান দল সংগঠনে মই দেখিবলৈ পাইছো যে একমাত্ৰ চান্দা তেখেতৰ এই উপাৰ্জনৰ এটা ব্যৱস্থা। আপুনি বেলেগ ফালে কিয় এটা কাম কিয় কৰিব লাগে, এই প্ৰশ্নৰ এনচাৰটো মোৰ লাগে। মই সদৌ অসম সংখ্যালঘু ছাত্ৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ বৰ্তমান সহকাৰী সাধাৰণ সম্পাদক। মই এটা সাধাৰণ ঘৰত জন্মগ্ৰহণ কৰিছোঁ। মোৰ দেউতা এজন ব্যৱসায়ী, গতিকে মই ব্যৱসায়টো মই ভাল পাওঁ। যদি মই এটা জাতীয় সংগঠনৰ নেতৃত্বত আছোঁ, মই বৰপেটা জিলা সমিতিৰ সভাপতিত আছিলোঁ, সাধাৰণ সম্পাদক আছিলোঁ, কাৰ্যকৰী সভাপতি আছিলোঁ। যদিও মই সৰুৰে পৰাই বিজনেছ মই ভাল পাওঁ, মই বিজনেছ কৰি মই কৰোঁ। মই বিজনেছ কৰাৰ ঘৰৰ জন্মগ্ৰহণ কৰিছোঁ। মই এটা সাধাৰণ ঘৰত জন্মগ্ৰহণ কৰিছোঁ। মোৰ এই মুড়িৰ মেলৰ লগতে মোৰ জয়পুৰ বজাৰত এখন হাৰ্ডৱেৰৰ দোকানো আছে, মোৰ কেইখনমান গাড়ীও আছে। গতিকে মই কৰ্ম কৰি ভাল পাওঁ, মই তাৰ কাৰণে মই কৰ্ম কৰি আছোঁ। আমি এতিয়া বেলেগ ফালে এটা আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যেহেতু আপুনি অসমৰ আমচু দলৰ নেতৃত্ব দি আছে। আমি হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰৰ পৰা মই শুনি আছোঁ যে বৰপেটা যেতিয়ালৈকে উচ্ছেদ নহ'ব তেতিয়ালৈকে উচ্ছেদৰ কিবা মজাই নহ'ব বুলি কৈছে। এই বিষয়ে আপুনি কি কয়? অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে, আপোনালোকে গম পাইছে। ইতিমধ্যে সদৌ অসম সংখ্যালঘু ছাত্ৰ আমচুৱে আমি ৰাজপথত আন্দোলন কৰি আছোঁ, আমি আইনীভাৱে যুঁজ দি আছোঁ। গতিকে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, হিটলাৰেও কিন্তু ইহুদি শেষ কৰিব পৰা নাছিল। গতিকে অহা 26ৰ নিৰ্বাচন পাৰ কৰাৰ কাৰণে আজি তেখেতে এই অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে, যুগ যুগ ধৰি বসবাস কৰি আছে, চিন্তা কৰি আছে। আজি ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগৰে পৰাই কিছুমান বসবাস কৰি আছে, সেইসকল মানুহসকল উচ্ছেদ কৰি আছে। গতিকে ক্ষমতাৰ বলত কৰি আছে। এটা সময় আহিব, এনেকুৱা এটা সময় আহিব যি সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি লাইট টৰ্চ আৰু তেখেতক বিচাৰিব লাগিব, এনেকুৱা এটা সময় আহি যাব। আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ, আমাৰ মাইনৰিটি যিবিলাক যুৱক ল'ৰা ছোৱালী আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে? মই প্ৰথমতে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি সদায় কৰ্মমুখী হ'ব লাগে, আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আমি শিক্ষা গ্ৰহণ কৰি যে আমি যে চাকৰি পাব লাগে এইটো কোনো ডাঙৰ কথা নহয়। আমি শিক্ষা গ্ৰহণ কৰি আমি বিভিন্ন ধৰণৰ ব্যৱসায়ত আমি জড়িত হ'ব লাগে, আমি ইষ্টাব্লিছ হ'ব লাগে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিভাৱে বিশেষভাৱে এটা জনগোষ্ঠীক শেষ কৰিব বিচাৰিছে, গতিকে আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে, আমি কৰ্মজীৱী হ'ব লাগে, আমি কৰ্ম কৰিব লাগে। কৰ্ম কৰি আমি এই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহক আমি দেখুৱাই দিব লাগে যে অসমত আমি এটা বিশেষ জনগোষ্ঠীৰ মানে আমি কৰ্ম কৰিব পাৰোঁ, আমি কষ্ট কৰিব পাৰোঁ, আমি কষ্ট কৰি আমাৰ নিজৰ পৰিয়াল ভালকৈ চলিব পাৰোঁ। তাৰ বাবে মই যুৱ বন্ধুসকলক প্ৰথমতে মই শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব কৈছোঁ। তাৰ বাবে শিক্ষা গ্ৰহণ কৰি যে পুনৰবাৰ কৈছোঁ যে চাকৰি পাবলৈ সেইটো কোনো কথা নহয়, বিভিন্ন কৰ্মক্ষেত্ৰত মানে নিয়োজিত হ'ব লাগে। মই অসম তথা ভাৰতবৰ্ষৰ মানুহক দেখাব বিচাৰিছোঁ যে আমচু দলৰ গোটেই অসমৰ এজন ছেক্ৰেটাৰী হয়, তেখেতে এটা বিজনেছ চলাই আছে। আমি দেখি আছোঁ অসমৰ কিছু দল সংগঠনে তেখেতসকলে একমাত্ৰ চান্দা তুলি তেখেতসকলক সংগঠন কৰি আছে। আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ আৰু আমি জুব্বাৰ বাইৰ ওচৰত আহিছিলোঁ, তেখেতে যিটো আজি পৰামৰ্শ দিলে, আজি মাইনৰিটি যিমান ছাত্ৰ ছাত্ৰী আছে সকলোকে মই ৰিকুৱেষ্ট কৰি আছোঁ যে তোমালোকে অধ্যয়ন কৰি একমাত্ৰ চাকৰি যে ডাঙৰ বস্তু সেইটো নহয়, তোমালোকে নিজে নিজৰ ভৰিত থিয় হ'ব লাগিব। এইখিনি কৈ মই সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ, শুক্ৰিয়া।